2024 ঘোষণা কৰা হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল। বন্ধু বান্ধৱীসকল, আপুনি নিশ্চয় জনাব আসলতে 2024 কোনে চৰকাৰ গঠন কৰিব, বিজেপি নে কংগ্ৰেছ? বহুতে এটা শ্লোগান মুখত দেখা গৈছে, আপোনালোকে সকলোৱে নিশ্চয় চাইছে, বিজেপি বনাম কংগ্ৰেছ বুলি এটা শ্লোগান নিশ্চয় আপোনালোকে দেখা পাইছে। আসলতে কোনে কিমান আসন লাভ কৰিব? 2024 লোকসভা নিৰ্বাচনৰ ফলাফলটো 4 জুনত ঘোষণা কৰা হ'ব। এতিয়া কংগ্ৰেছে কৈ আছে আমি চৰকাৰ গঠন কৰিম, আৰু কংগ্ৰেছৰ তৰফৰ এটা বিশেষকৈ কথা শুনা গৈছে যে আসলতে বিজেপিয়ে 220খন আসন লাভ নকৰে বুলি মন্তব্য কৰিছে কংগ্ৰেছৰ তৰফৰ পৰা, আৰু বিজেপিয়ে কৈছে আমি 400খন আসন লাভ কৰিম। সো বন্ধু বান্ধৱীসকল, এতিয়া কথা হ'ল যে আসলে আপুনি কমেণ্ট কৰি জনাব কোনে কিমান আসন লাভ কৰিব, বিজেপিয়ে কিমান আসন লাভ কৰিব, লগতে কংগ্ৰেছে কিমান আসন লাভ কৰিব, সেয়া আপোনালোকে নিশ্চয় আপোনাৰ মন্তব্যটো কমেণ্ট কৰি জনাব। সো বন্ধু বান্ধৱীসকল, আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ প্ৰধানমন্ত্ৰীক চ্যালেঞ্জ অৰবিন্দ কেজৰিৱালৰ। কাইলৈ বিজেপিৰ মুখ্য কাৰ্যালয়লৈ কেজৰিৱালে কাইলৈ বিজেপিৰ মুখ্য কাৰ্যালয়লৈ যাব বুলি মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু আজি হৈছে 20 মে, আৰু 20 মেত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল বিজেপিৰ কাৰ্যালয়লৈ যাব। প্ৰধানমন্ত্ৰীক মুকলি প্ৰত্যাহ্বান দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। আপৰ নেতা মন্ত্ৰীক লৈ বিজেপিৰ মুখ্য কাৰ্যালয়লৈ যাব কেজৰিৱালে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আপুনি জেল খেলখন খেলি আছে, আপৰ কোন নেতাক গ্ৰেপ্তাৰ কৰিবলৈ বিচাৰে কৰক। কাইলৈ দুপৰীয়া 12 বজাত মই বিজেপিৰ মুখ্য কাৰ্যালয়লৈ যাম, অথবা আজি হৈছে 20 মে, আজি বিজেপিৰ কাৰ্যালয়লৈ যাব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। আপৰ বিধায়ক, সাংসদ, জ্যেষ্ঠ নেতাসহ উপস্থিত হ'মগৈ কাৰ্যালয়ত। যদি পাৰে আপুনি আমাক গ্ৰেপ্তাৰ কৰক, এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। আমাক জেলত ভৰাই আপক ধ্বংস কৰিবলৈ বিচাৰিছে যদি সম্ভৱ নহ'ব। এক সংবাদমেলৰ জৰিয়তে প্ৰধানমন্ত্ৰীক এই আহ্বান জনাইছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীক মুকলি প্ৰত্যাহ্বান জনাইছে অৰবিন্দ কেজৰিৱাল। হয় বন্ধুসকল, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। DNA টেষ্ট কৰি খেদিব লাগে বাংলাদেশী। হয় বন্ধুসকল, কেইবাটাও ডাঙৰ মন্তব্য কৰিছে, আৰু কোনে মন্তব্য কৰিছে সবিশেষ ভিডিঅ'টোৰ জৰিয়তে। DNA টেষ্ট কৰি বাংলাদেশী খেদিব লাগে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাক এনেকুৱাকৈ বাংলাদেশী খেদিবলৈ প্ৰত্যাহ্বান জনাইছে প্ৰবীণ ভাই টোকাৰিয়া আৰু হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশী মুছলমান মুক্ত কৰিব অসমক। হয় বন্ধুসকল, এয়াকৈ প্ৰবীণ ভাই মন্তব্য কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছে যে প্ৰবীণ ভাই টোকাৰিয়া কৈছে হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী মুছলমানক সম্পূৰ্ণকৈ অসমৰ পৰা খেদিব লাগে। অসমৰ গাঁৱে ভূঞে ঘূৰিব হিন্দুত্ববাদী প্ৰবীণ ভাই টোকাৰিয়া। লাচিতে মোগলক খেদাৰ দৰে আমিও খেদিম বাংলাদেশী মুছলমান। অসমত 50 লাখ অবৈধ বাংলাদেশী মুছলমান আছে। বাংলাদেশী মুছলমানৰ লগত অসমলৈ আহিছে জিহাদী। হয় বন্ধুসকল, বাংলাদেশী মুছলমানক এনেকুৱাকৈ কটাক্ষ কৰিছে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতা প্ৰবীণ ভাই টোকাৰিয়াৰ বিস্ফোৰণ মন্তব্য। DNA টেষ্ট কৰি বাংলাদেশী খেদিব লাগে হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধুসকল, আচলতে যিটো মন্তব্য কৰিছে আপুনি কি ক'ব প্ৰবীণ ভাই টোকাৰিয়াৰ বিৰুদ্ধে? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে নিশ্চয় আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। কি পৰিৱৰ্তন হ'ব দেশৰ আইন ব্যৱস্থা? হয় বন্ধুসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। দেশত আহি আছে 3খনকৈ নতুন কঠোৰ ফৌজদাৰী আইন। 1 জুলাইৰ পৰা বলবৎ হ'ব এই আইন 3খন। এই আইন 3খন কি সম্পূৰ্ণকৈ জানক ভিডিঅ'টোৰ জৰিয়তে। এই 3খন আইনত কি আছে ব্যাখ্যা আগবঢ়ালে কেন্দ্ৰীয় আইন মন্ত্ৰীগৰাকীয়ে। পূৰ্বৰ আইন বিচাৰ প্ৰক্ৰিয়া সলনি কৰিব বিচৰাৰ উদ্দেশ্যও জনালে মন্ত্ৰীজনে। আইনৰ জৰিয়তে ভাৰতীয়ক দণ্ড বিহাত উদ্দেশ্য আছিল ব্ৰিটিছৰ। আমাৰ উদ্দেশ্য আইনৰ জৰিয়তে মানুহক ন্যায় প্ৰদান কৰা, আৰু যাৰ বাবে দণ্ড সংহিতা আঁতৰাই ন্যায় সংহিতা অনা হৈছে। পূৰ্বে গুৰুতৰ অপৰাধত আৰোপ কৰা হৈছিল, আৰু এই ধাৰাত আছিল সুৰুঙা। কেৱল এয়াই নহয়, নতুন ধাৰা আৰোপ কৰি শাস্তি আৰু কঠোৰ কৰিব নতুন আইন মৰ্মে। কাৰাদণ্ডৰ পৰা জৰিমনালৈকে সকলো বৃদ্ধি হ'ব নতুন আইন ধাৰাত। নতুন আইনেৰে গুৰুতৰ অপৰাধত বিহিব পাৰিব ফাঁচীৰ শাস্তি। ধৰ্ষণত জড়িত কোনো অপৰাধী হাৰি যাব নোৱাৰিব। দেশত অন্ত পৰিব IPC আৰু CRPC। প্ৰযোজ্য হ'ব ন্যায় সংহিতা, নাগৰিক সুৰক্ষা সংহিতা আৰু সাক্ষ্য আইন। নতুন আইন অনুসৰি গণহত্যাক জড়িত অপৰাধীক দিয়া হ'ব ফাঁচী।
লগতে কিশোৰী ধৰ্ষণত জড়িত অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড। কেৱল ইয়াই নহয়, দলবদ্ধ ধৰ্ষণত থাকিব মৃত্যুদণ্ডৰ শাস্তি। আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰা তথ্য, গ্ৰেপ্তাৰ কৰিলেই পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে। সন্ত্ৰাসবাদক লৈও দেশত বলবৎ হ'ব কঠোৰ আইন। মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদীক দিব নোৱাৰিব নিৰাপত্তা। নতুন আইন মৰ্মে ৰাজদ্ৰোহৰ পৰিৱৰ্তে থাকিব দেশদ্ৰোহৰ আইন। প্ৰযোজ্য নহ'ব হিট এণ্ড ৰানত আৰোপ কৰা শাস্তি। সাময়িকভাৱে কেন্দ্ৰীয় চৰকাৰে স্থগিত ৰাখিছে ২১/২ ধাৰাটো। কি পৰিৱৰ্তন হ'ব দেশৰ আইন ব্যৱস্থাত নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ জানিলে। চ' বন্ধু বান্ধৱীসকল, চৰকাৰে যিখন নতুনকৈ ৩খন আইন প্ৰণয়ন কৰিবলৈ গৈ আছে, ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ ৪ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মূল্যৱানৰ দোকান বন্ধ কৰি দিলো। এইবাৰ বন্ধ কৰি মুছলমানৰ সংৰক্ষণ জ্ঞানভাৱে নিৰ্মাণ হ'ব মন্দিৰ। হয় বন্ধু বান্ধৱীসকল, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ প্ৰতিক্ৰিয়া। সম্পূৰ্ণকৈ মাদ্ৰাছা বন্ধ কৰিছে আৰু এইবাৰ জ্ঞানভাৱিত নিৰ্মাণ হ'ব মন্দিৰ, এনেকুৱাকৈ সংকেত প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মোল্লা বনাবলৈ চৰকাৰে কোনোপধ্যে কাকো টকা নিদিয়ে। মোল্লা বনোৱা দোকান আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিছো বুলি মন্তব্য কৰিছে হিমন্তই। মাদ্ৰাছাক লৈ পুনৰ হিমন্তই এটা ডাঙৰ মন্তব্য কৰিছে, লগতে বিস্ফোৰক মন্তব্য কৰিছে। অসমত মই ৭০০ মাদ্ৰাছা বন্ধ কৰি দিলো বুলি মন্তব্য কৰিছে হিমন্তই। মাদ্ৰাছা বন্ধ কৰাৰ পিছত কোনো মাত মাতিবলৈ সাহস নকৰিলে। এইখন হিন্দুসকলৰ ভাৰত, মোল্লা বনোৱাৰ দোকান আমি খুলিব নিদিওঁ বুলি এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে হিমন্তই। আমি ডক্টৰ ইঞ্জিনিয়াৰ বনোৱাৰ বাবে কাম কৰি যাম আৰু এইবাৰ মুছলমানৰ সংৰক্ষণ আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিম বুলি হুংকাৰ প্ৰদান কৰিছে হিমন্তই। হয় বন্ধু বান্ধৱীসকল, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে, আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে এইকেইটা গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।